এতিয়া আমাৰ এনেকুৱা হয় সমাজত যে বিয়া পতাৰ পাছতহে ল'ৰাজনক শৰণ দিয়ে, বিয়া পতাৰ পিছতহে নতুনকৈ বিবাহ পাশত আবদ্ধ হোৱাৰ পাছত দুয়োগৰাকীক শৰণ দিবৰ বাবে লৈ যায়, কিন্তু কম বয়সত তেওঁলোকক শৰণ দিয়াৰ কথাখিনি চিন্তা চৰ্চা নকৰে। কিন্তু খুব শিশু অৱস্থাতে গুৰু সেৱা, শৰণ এই কথাবোৰ যদি বুজোৱা হয় যে এনেকৈ আচলতে ঈশ্বৰ প্ৰাপ্তিৰ কথা হয়, এনেকৈ আচলতে আমি যে মনুষ্য জন্ম লৈছোঁ এই কথাখিনি উপলব্ধি কৰোৱা হয়, আমি যে মানৱ ধৰ্মহে পালন কৰিছোঁ আমিবোৰে, সেই মানৱ ধৰ্মটোৰ বিষয়ে বুজোৱাৰ আটাইতকৈ প্ৰথম খোজটোৱে শৰণ। ঈশ্বৰৰ ওচৰত আহিলেই শৰণ, অৰ্থাৎ আপুনি সমৰ্পণ কৰিছে, আশ্ৰয় লৈছে। গতিকে শিশু অৱস্থাৰ পৰাই আমি ভাবোঁ যে প্ৰত্যেকগৰাকী পিতৃ মাতৃয়ে সেই শৰণৰ দিশটোৰ ওপৰত গুৰুত্ব ৰখা উচিত। এতিয়া শৰণ আৰম্ভ হ'ল, আপুনি আহিল, প্ৰথমে আহিল আপোনাৰ মনটোৱে আপোনাক টানি আনিল যে মই ঈশ্বৰৰ ওচৰত সঁপি দিব লাগিব সকলো, মই ভগৱন্ত যে আছে বিশ্বাস কৰিছোঁ, মই ঈশ্বৰৰ ওচৰত শৰণ লৈছোঁ, যি কৰিম ঈশ্বৰৰ মতে কৰিম, যি কৰিম মানুহৰ বাবে কৰিম, ইয়াত ব্যক্তিগত স্বাৰ্থ নহয় আৰু অসৎ পথেৰে নাযাওঁ, কাৰণ ভগৱন্তই সকলো দেখি আছে। গতিকে ঈশ্বৰৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হৈ সৎকৰ্ম কৰিম বুলি আপুনি শৰণ লৈছে, আৰম্ভ হ'ল আপোনাৰ মনৰ শৰণ। আপুনি গ'ল তালৈ, সেয়া আপোনাৰ শৰীৰৰ শৰণ। আপুনি নোযোৱাকৈ ঘৰৰ পৰা শৰণ নহ'ব, আপুনি গ'ল অনুষ্ঠানলৈ, আপোনালোক আজি আহিছে যেনেকৈ, সেয়া শৰীৰৰ শৰণ। আৰু তাৰ পাছত আহিলে বাক্যৰ শৰণ। বাক্যৰ শৰণ অৰ্থাৎ আপুনি শুনিবও লাগিব। এই শুনা সভাসদ সাধু জনস্থিৰ মনে লভিবা পৰম পদ শ্ৰৱণ কীৰ্তনে মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম এহি মানে মাত্ৰ দেখিও বিচাৰি মহা ভাগৱত শাস্ত্ৰ কলিত নাহিকে গতি বিনে হৰি নাম জানিয়া লৈছ ত্যাজি বোলা ৰাম ৰাম হৰি ৰাম 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 ৰাম। এই যে ভাগৱত শাস্ত্ৰৰ কথা আমি শুনিম, এতিয়া কথা শুনিলেহে গৈছে মনৰ সংশয়। সেইটো ভগৱন্তই অৰ্জুনক কৈ থৈ গৈছিল যে তুমি শুনিব লাগিব, শুনি তুমি যোৱা আগবাঢ়ি জ্ঞানৰ জৰিয়তে তোমাৰ মনৰ সংশয়বোৰ দূৰ কৰি তুমি কৰ্ম মাৰ্গেৰে এতিয়া যোৱা। এই যে আমি কওঁ ভক্তি মাৰ্গ, কৰ্ম মাৰ্গ, সাধনা বুলি যে আমি কওঁ, সেই তাত এই কথাটো তাত সংযোজন হৈ থাকে। সেয়া আৰম্ভ হয় বাক্যৰ শৰণেৰে, অৰ্থাৎ আপুনি শুনিবও লাগিব, আপুনি ক'বও লাগিব। এতিয়া বহু সংখ্যকে এই কথাষাৰ কয় যে ভাগৱত পাঠ কৰি আছে, ভাগৱত শুনিনো সি কিমান ভাল হৈছে, এই প্ৰাৰ্থনা গাই আছে, বৰ একেবাৰে নামে মূৰত ধৰিছে, ই নাম গাই কিডাল কৰিছে, সমালোচনা কৰে হয়নে বেছিকৈ। এতিয়া ময়ে বেছিকৈ, এইটো ব্যক্তিগত কথা, আমিয়ে যেতিয়া ঈশ্বৰৰ কথা বেছিকৈ ক'বলৈ আৰম্ভ কৰিছোঁ, আমাকেই আক্ৰমণ কৰিছে। এইগৰাকী ভগৱানৰ বাহিৰে ক'বলগীয়া একো নাই নেকি, গুৰুজনাৰ বাহিৰে ক'বলগীয়া একো নাই নেকি বুলি আমাক কয়। কিন্তু এই ভগৱন্তৰ কথাত ইয়াত যে এটা সুকীয়া মাদকতা আছে, ইয়াত যে এটা প্ৰাপ্তি আছে মানুহ হিচাপে, আমি যে আপুনি মই একোৱেই নহয়, ধূলিকণা, আমি জীয়াই আছোঁ ঈশ্বৰৰ অনুগ্ৰহত, সেইটো উপলব্ধিয়ে আমাৰ জীৱনৰ চৰম প্ৰাপ্তি আচলতে। তো সেই কথাটোৰ বাবেহে আমাৰ কিন্তু এই যাত্ৰা। গতিকে সেই বাক্যই ক্ৰিয়া নকৰে বুলি কোৱাসকলক মোৰ প্ৰশ্ন থাকে, যদি টেঙা বুলি কোৱাৰ লগে লগে আপোনাৰ মুখত টেঙা পানী আহে, যদি জ্বলা বুলি কোৱাৰ লগে লগে আপুনি অনুভৱ কৰে জ্বলা পুৰিছে, সেই বুলি যদি আপুনি অনুভৱ কৰে, যদি প্ৰচণ্ড গৰম বুলি কোৱাৰ লগে লগে আপুনি অলপ অনুভৱ কৰে গৰম, বৰ বেছিকৈ ঠাণ্ডা দিনৰ বৰফ যদি আপুনি চাই থাকে, মোবাইলতো যদি চাই আছে, দৃশ্য চাই থকাৰ লগে লগে আপুনি অকণমান অনুভৱ কৰে নে অকণমান সময়ৰ বাবে হিট, এই ধৰণৰ অনুভৱ এটা থাকে। টেঙা জ্বলা বুলি কোৱাৰ লগে লগে এইটো বিজ্ঞানসন্মত কথা, আমাৰ মুখলৈ পানী আহে বেছিকৈ টেঙা বুলি কৈ থকাৰ লগে লগে। যদি টেঙা বুলি কোৱাৰ লগে লগে, জ্বলা বুলি কোৱাৰ লগে লগে, তিতা বুলি কোৱাৰ লগে লগে, মিঠা বুলি কোৱাৰ লগে লগে আপোনাৰ শৰীৰে ক্ৰিয়া কৰে, তেন্তে কৃষ্ণ বুলি ক'লে, মাধৱ বুলি ক'লে, ৰাম বুলি ক'লে কিয় ক্ৰিয়া নকৰিব? কৃষ্ণ বুলি ক'লে কিয় ক্ৰিয়া নকৰিব? অ হৰি অ ৰাম বুলি ক'লে কিয় ক্ৰিয়া নকৰিব? ভগৱন্তৰ নাম ল'লে ক্ৰিয়া কিয় নকৰিব? কৰিব, মাত্ৰ শুদ্ধ অন্তৰে আমি সেয়া নাম ল'বও জানিব লাগিব, যে আমি নাম কেনেকৈ লৈছোঁ। নাম ল'বৰ বাবে গুৰুজনাই আমাক শিকাই থৈ গৈছে যে আমি এনেকৈ আচলতে নাম ল'ব লাগিব। সেই নামৰ জৰিয়তেহে আমাৰ ঈশ্বৰ প্ৰাপ্তিৰ কথাবোৰ থাকে। এতিয়া ঈশ্বৰ প্ৰাপ্তি বুলি কোৱাৰ লগে লগে ঈশ্বৰেও আমাক যিমানখিনি আমি সাধনা কৰোঁ, সেই সাধনা অনুপাতেহে কিন্তু ঈশ্বৰে আমাক দিয়ে, সেইটোও মনত ৰাখিব লাগিব। তাৰ এটা উদাহৰণ হৈছে যে নাৰদৰ উপৰি জন্ম কথা, আপোনালোক সকলোৱে জানে। মই অকণমান ক'ব বিচাৰিছোঁ নাৰদৰ উপৰি জন্ম কথাত। নাৰদ যেতিয়া পূৰ্বজন্মত সেইগৰাকী কণমানি আছিল, সেই তাত যেতিয়া সেই 4গৰাকী সিদ্ধ তেওঁৰ ঘৰলৈ আহিছিল,
মাক দাখি আছিল যে কোনোমতে ক'ৰবাত কাম বন কৰি এমুঠি যোগাৰ কৰে সেই কণমানি সন্তানটি ঘৰখনত অভাৱ অনাটন কিন্তু 5 বছৰীয়া সেই সন্তানটিয়ে সেই সময়ত 4 সিদ্ধ পুৰুষৰ পৰা ইমানেই কৃষ্ণ কথা শুনিল যে 4 সিদ্ধ পুৰুষ যেতিয়া ঘৰখন এৰি যাবলৈ ওলাইছে তেতিয়া যাবলৈ দিয়া নাই যে আপোনালোক থাকক আৰু কেইদিনমান মোক অন্তত ভগৱন্তৰ কথা আৰু কিবা এটা কৈ থৈ যাওক আচৰিত হৈছে 4 সিদ্ধ পুৰুষ যে কণমানিটিয়ে কেনেকৈ ইমান ভগৱন্তৰ সৈতে বিলীন হ'ব পাৰে তোমাক আশীৰ্বাদ কৰিছো লগে লগে দিব্য শক্তিৰ দ্বাৰা ভগৱন্তক কিছু সাক্ষাৎ পাবলৈ সক্ষম হৈছে কণমানিটিয়ে আৰু তাৰ পাছত কণমানিটি উত্তৰৰ দিশে যাত্ৰা উত্তৰ দিশে গৈ আছে উত্তৰ দিশে গৈ হাবিবন ফালি গৈ থকাৰ সময়ত এই এজোপা হিন্দু ধৰ্ম আটাইতকৈ পবিত্ৰ বুলি গণ্য কৰা হয় যে তুলসী বৃক্ষ এজোপাৰ ওচৰতে সাধনা আৰম্ভ হ'ল আৰু সেই তাত সাধনা যে আৰম্ভ হ'ল কণমানিটিৰ সাধনা আৰম্ভ হোৱাৰ পিছত ঈশ্বৰক কামনা কৰিছে ঈশ্বৰ নাহে আহিল ঈশ্বৰ এতিয়া ঈশ্বৰ আহিলো অকণমান সময়ৰ বাবে ঈশ্বৰ আহি ঈশ্বৰ আকৌ নোহোৱা হ'ল তাক কণমানিটি তেতিয়া সুধিছে যে মই প্ৰভু তোমাক কেতিয়া সম্পূৰ্ণকৈ পাম তেতিয়া ভগৱন্তই কৈছে যে তুমি যিমান সাধনা কৰিলা মই সিমানহে তোমাৰ আগত ওলালো গতিকে আমি যিমান সাধনা কৰিম সিমানহে ভগৱন্তক আমি পাম যদি দিনটোত কোনোমতে এবাৰহে কৃষ্ণ নাম কৈছো তাকো টান পাইহে ৰাম এনেকৈ কৈছো কাৰোবাৰ বেমাৰ হৈছে নোৱাৰাতে কৃষ্ণ আৰু কোনোবা ভকত আহিছে নোৱাৰাতে কৃষ্ণ গতিকে তেনেকৈ কোৱাৰ পাছত সেই ওপৰজনো ইমান অকৰা নহয় যে আপুনি এদিন কৰিব তেওঁৰ গোটেই জীৱনটো আপোনাক সহায় কৰি থাকিব নামটো শুদ্ধ অন্তৰে আপুনিও ল'ব লাগিব আপুনি যিমান সাধনা কৰিব ওপৰত থকা জনেও সিমানেই দিব গতিকে সেই কণমানিগৰাকীক ভগৱন্তই যেতিয়া তেনেকৈ কৈছে ভগৱন্তই আৰু এটা কথা লগত সংযোজন কৰি দিলে যে বিকল্প আছে বিকল্প কি যেতিয়া তুমি পৰৱৰ্তী সময়ত যেতিয়া পাৰিষদীয় তনু হিচাপে জন্ম গ্ৰহণ কৰিবা তেতিয়া কিন্তু তোমাৰ মুখত ঈশ্বৰৰ নাম থাকিব তুমি নাৰায়ণ নাম ল'বা আৰু মোক তুমি কাষতে পাবা তাৰ পাছতে হিয়া নাৰদৰ জন্ম আৰু সেইবাবে লাজ এৰি ভয় এৰি শংকা এৰি গোটেই জীৱন সদায় নাৰায়ণৰ নাম লৈ থাকিল কৃষ্ণ নাম লৈ থাকিল নাৰদে আৰু সেই নাৰদে তাৰ পাছত ব্যাসক অনুৰোধ জনাইছিল যে কিবা এটা কৰক আপুনি এই যে মানুহখিনি এই যে মনুষ্যবোৰ আহিব পৰৱৰ্তী সময়ত যেতিয়া জন্ম লভিব এই যুগবোৰ যেতিয়া শেষ হৈ অন্য যুগৰ আৰম্ভ হ'ব কেনেকৈ জীয়াই থাকিব এওঁলোক থাকিবৰ বাবে